ৰাস্তাতে আছিলোঁ, কোনোবাই ইয়ক কণ্টেক্ট কৰিছে, জেহিৰুলক কণ্টেক্ট কৰি পেলাই কি দিছে, কি কথা বতৰা চলিছে সেইবিলাক মই গম নাপাওঁ। জেহিৰুলে ফোন কৰিছিলে গুৱাহাটী যাবলগীয়া। মই কৈছোঁ কোনে ফোন কৰিছে? কৈছে আফজালুৰে ফোন কৰিছে। আফজালুৰে ফোন কৰিছে, মই ইয়াক সুধিছোঁ কিবা আছে নেকি? তাৰপৰা সি কৈছে এতিয়ালৈকে কোৱা নাই। তাৰপিছত ৰাতি সিহঁতৰ কথা বতৰা হৈছে। মৰ্ণিং টাইমত মই ওলাই আহিছোঁ, দুটা একেলগতে আহিছোঁ। ইয়াত আহি পেলাই চেকিন দেখিছোঁ, মই গাড়ী চলাওঁ মানে। চেকিন দেখিছোঁ, চেকিন দেখি পেলাই সুধিছোঁ ইয়াক আফজালুৰে কিবা দিছিল নেকি? কৈছে অঁ দিছে। তেতিয়া মই ইয়াক কৈছোঁ মই গাড়ী থানালৈ সোমাই দি আছোঁ। পুলিচ ষ্টাফ ইয়াত ৰখি আছে, মই গাড়ী থানালৈ সোমাই দি আছোঁ। বাছ এইখিনিয়ে। মই সোমাই দিছোঁ থানাত, ছাৰে সুধিছে কি আছে গাড়ীত। মই ভালকৈ সুধিছোঁ কি আছে গাড়ীত, মোক কৈ দিছে, মই ছাৰক কৈ দিছোঁ। মোক কালি ফোন কৰিছিল আপোনাৰ আফজালুৰে ফোন কৰিছিলে এনেকুৱা কথা। তাৰপিছত মই তাক খোলা খুলি কৈছোঁ মই এইটো বেলেগত ক'তো দাদা মোক অৰুণাচলত দোকান চোকান কৰোঁ মানে। তাৰপিছত সি কৈছে নাই একো নাই, কিবা তুমি গাড়ীখন লাগে মোক দি দিয়া বুলি কৈছে। সি মোৰ পৰা গাড়ীখন নিছে, কি ক'ৰ পৰা কি কৰিছে সিয়ে কৰি দিছে, মোক গাড়ীখন চম্ভাই দিছে। তাৰপিছত মই অকলে আহিব পৰা নাই বুলি তাকো কৈছোঁ মানে ষ্টেজ বুলি যাওঁগৈ এনেকুৱা কথা বুলি আহিছোঁ মানে। এতিয়া মই ইমানেই ক'ব পাৰিম, বিশেষ মই ক'ব নোৱাৰিম। এতিয়া আপোনাৰ যাব দিছিল আমাক, মোক কৈছিলে গৈ থাকা বুলি, ফোন কৰিম তোমাক এনেকৈ কৈছিলে। এইটো ক'ত বনাওঁ ছাৰ, এইটো আমি কচমছে নাজানো, সেইটো আমি নাজানো। এতিয়া এইবিলাক সিহঁতে গম পাব, আমি ক'ত নাজানো।